Hello everyone, welcome to the blog. আৰু আজি লাইফত ফাৰ্ষ্ট টাইম দূৰত বাইকত যাব ওলাইছোঁ মানে গোৱালপাৰালৈকে যাৱাৰ কাৰণে আমাৰ প্লেনিং আৰু আমাৰ এটা মেইন ৰাস্তা ৰাস্তা দিয়ে আমি লিংক কৰোঁ নেশ্যনেল হাইৱেত আপোনালোককো দেখাই যাই আছোঁ আৰু আমাৰ 4 লেনৰ কাৰণে ৰাস্তাৰ অৱস্থা বেয়া নিমখৰ বস্তা হৈ গৈছে গ্ৰীনাৰী কমি গৈছে গাছ গছনি কাটা খাই যি হওক পিছত আৰু হ'ব বুলি আশা ৰাখছোঁ আৰু আমি ফাইনেলি আহি পালোঁ আমাৰ জেঠিৰ ঘৰত ভালুকটুবিত আৰু আহিয়ে আমাৰ মহাশয়ৰ অৱস্থা হালত খাৰাপ কাৰণ ইমান দূৰ বাইকত আহিছে আৰু চলাই অহা মানুহটো বেছি ভাগৰ লাগে চাহ দিল আৰু চাহত আছিল আমাৰ চবৰে ফেভৰেট বিকাজী ভুজিয়া আমি চাহ খাই ল'লোঁ তাৰপিছত গল্প চল্প কৰি আছোঁ আৰু ইয়াৰ ভুকি অৱস্থা বেয়া তাৰ পিছত আমাৰ লগত মিলি গ'ল আৰু লাঞ্চ টাইমত আছিল মাছৰ আঞ্জা চিকেন খাই দিলোঁ আৰু টপককৈ তাৰপিছত তামোল পাণ মই সাধাৰণতে নাখাওঁ কিন্তু মানে মুখখন অলপ গন্ধাইছিল মাছ মাংস খাওঁ কাৰণে সেইকাৰণে খাই দিলোঁ অৱশ্যে তামোলখন সোৱাদ আছিল দেই খাই ভালেই লাগছে আৰু তাৰপিছত আমি খাই লৈ ওলাই আহিলোঁ অলপমান আহি আমি মানে বিমানত কাপোৰ এখন দিব লগা আছিল তাৰ পৰা কাপোৰ এখন লৈছিলোঁ মই খদবাং যে কয় তাৰপিছত আহি গ'লোঁ আমি বিশাল মেগা মাৰ্টত শ্বপিং বাই ওৱান গেট ওৱান ফ্ৰী অফাৰ আছে সেইকাৰণে বোলে জিন্স লয় আমাৰ আলামালা ব্লগৰে এনেকৈ আৰু আমাৰ দুখীয়া মানুহ এইগিলাখনতে চলি যায় আৰু পিংকুকো লগ পালোঁ তাৰপিছত ইয়াত আৰু পেটটা দেখাই আছে চিলিঙো হৈ গ'ল লগতে আমাৰ আৰু আমি এইবাৰ ঘৰত আহি আছোঁ থেংক ইউ ফৰ ৱাচিং দ্য ব্লগ লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰি দিব চাই যাব বাই বাই